আমি এতিয়া হঠাৎ ক'ত যাম আমাৰ জন্ম ইয়াতে আমাৰ ঘৰ বাৰী আছিল ইয়াতে কিন্তু আমি এতিয়া হঠাৎ যাম ক'ত চৰকাৰে তাৎক্ষণিকভাৱে নটিচ প্ৰেৰণ কৰিছে নটিচ দিয়াৰ পিছতে আমি এতিয়া ক'ত যাম আমাৰ ক'তো মাটি নাই আমাৰ কি হ'ব এই ধৰণে এতিয়া ভাবি ভাবি অৱস্থা কাহিল হৈছে উৰিয়ামঘাটৰ বেদখলকাৰীৰ যেহেতু ৰাজ্যত চলি আছে উচ্ছেদ অভিযান বাংলাদেশী যিসকলে বেদখল কৰি আছে চৰকাৰী ভূমি সেই সকলৰ মাজতে লাগিছে হাহাকাৰ কিয়নো বুলডোজাৰে ভাঙি পেলোৱা হৈছে ঘৰ বাৰী তাৰ বাবে নটিচ প্ৰেৰণ কৰিছে যেহেতু প্ৰশাসনে যে এসপ্তাহৰ ভিতৰত খালী কৰিব লাগিব সেই স্থান সেইবাবে এবাৰ প্ৰশাসনে বুলডোজাৰ চলোৱাৰ পূৰ্বে ঘৰ দুৱাৰ এৰি সকলো সা সামগ্ৰী গোধন যিসমূহ সম্পত্তি আছে সকলো বান্ধি মেলি এবাৰ গাড়ীয়ে গাড়ীয়ে গন্তব্যস্থানলৈ গৈছে বেদখলকাৰী পিছে এইখিনি ক'ব লাগিব যে এবাৰ যিসমূহ ঠাইত উচ্ছেদ কৰাৰ কথা কৈছে অসম চৰকাৰে সেই স্থানৰ পৰা পূৰ্বতেই বেদখলকাৰীয়ে পলাই যাবলৈ বিচাৰিছে পিছে পলাই এতিয়া ক'ত যাব ক'ত দখল কৰিব বেদখলকাৰীয়ে নতুন ঠাই তাক লৈ এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যত এতিয়া মাথো এটা বিষয় চৰ্চা লাভ কৰি আছে যে মিয়া মুছলমানসকল বা যিসকল বেদখলকাৰী সেইসকলক ক'ত পঠিওৱা হ'ব যেহেতু বাৰে বাৰে কৈছোঁ যে আজিৰ দিনটোত কেইবাটাও ভয়ংকৰ ভিডিঅ' দেখা গৈছে যে ট্ৰাকে ট্ৰাকে গাড়ীয়ে গাড়ীয়ে এবাৰ গন্তব্যস্থানলৈ পলাইছে বেদখলকাৰী পিছে যি ঠাই খালী কৰিছে সেই ঠাই খালী কৰিছে ঠিকেই পিছে সেই ঠাই খালী কৰি এই যে বস্তু বাহানি সামৰি গোধন সামৰি কোনফালে গতি কৰিছে বা কোন নতুন ঠাই দখল কৰাৰ আশংকা কৰিছে এতিয়া তাক লৈ এতিয়া প্ৰশ্নবোধক হৈ আছে কিয়নো দেখা গৈছে আজিৰ দিনটোলৈকে কেইবাটাও আপডেট আছে যে বহু ঠাইত বিশেষকৈ নগাঁৱত বহু অচিনাকি সন্দেহজনক ব্যক্তিক আটক কৰিছে সন্দেহজনক ব্যক্তিক সন্দেহ প্ৰকাশ কৰা হৈছে যে ক'ৰ পৰা আহিছে বিভিন্ন সম্প্ৰদায়ৰ লোকসকল আহি ভিৰ কৰিছে আৰু সেইসকল নতুন মানুহ নতুন চিনাকি মুখ সন্দেহযুক্ত লোক বুলি ইতিমধ্যে তেওঁলোকক সন্দেহ প্ৰকাশ কৰা হৈছে তাৰ মাজতে এবাৰ গাড়ীয়ে গাড়ীয়ে গোধন সম্পত্তি কাপোৰ কানি বান্ধি বেদখলকাৰীয়ে ক'ত নতুন ঠাই দখল কৰাৰ পৰিকল্পনা কৰিছে তাক লৈ এতিয়া হৈছে এক ডাঙৰ প্ৰশ্নবোধক আমি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে সমগ্ৰ ভিজুৱেলছৰ সৈতে আজিৰ এই দিনটোৰ আটাইতকৈ ডাঙৰ আপডেট বেদখলকাৰীয়ে কান্দি কান্দি কৈছে যে আমি বহু বছৰ ধৰি ইয়াতে আছোঁ আমাৰ জন্ম ইয়াত এতিয়া চৰকাৰে নটিচ দিছে যে ঘৰ দুৱাৰ ভাঙি দিব ক'ত যাম আমি তাকে ভাবি আছোঁ আমাৰ ক'তো মাটি নাই এইদৰে বেদখলকাৰীয়ে মন্তব্য কৰিছে হাহাকাৰ লাগিছে উৰিয়ামঘাটৰ বেদখলকাৰীৰ মাজত প্ৰশাসনে এসপ্তাহৰ ভিতৰত স্থান এৰিবলৈ জাননী জাৰি কৰাৰ পিছতেই প্ৰতিদিনে দিনে নিশাই গাড়ীয়ে গাড়ীয়ে ঘৰ বাৰী এৰি টালি টোপোলা বান্ধি অজ্ঞাত স্থানলৈ ৰাওনা হৈছে বেদখলকাৰী আজিৰ দিনটোত দেখা গ'ল বহু সংখ্যক পৰিয়ালে ঘৰ দুৱাৰ দোকান ভাঙি পশুধন লৈ ৰাওনা হৈছে গন্তব্যস্থানলৈ আনহাতে নিশাও বহু সংখ্যক লোকে টালি টোপোলা বান্ধি উৰিয়ামঘাট এৰিব বুলি জনাইছে স্থানীয় লোকে আমি সমগ্ৰ দৃশ্য দেখাই আছোঁ উৰিয়ামঘাটৰ পৰা শ শ মিয়াই বস্তু বাহানিৰ সৈতে উভতি গৈছে মিয়া অধ্যুষিত গাঁওবোৰৰ পৰা ল'ৰা ছোৱালী মহিলাৰ সৈতে বস্তুবোৰ লৈ আজি কেইবাশ গাড়ী ওলাই গৈছে অবৈধ বাংলাদেশী নিবলৈ অহা গাড়ীসমূহ নগাঁও মৈৰাবাৰী ঢিং ৰূপহী আৰু লাহৰীঘাটৰ বুলি জানিব পৰা গৈছে উৰিয়ামঘাটৰ বনাঞ্চলৰ আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে উচ্ছেদ চলাব চৰকাৰ প্ৰশাসনে আমি দেখাই আছোঁ সমগ্ৰ দৃশ্য যি দৃশ্য আহি পৰিছে আমাৰ সাংবাদিক সৰুপথাৰৰ পৰা বাবুটি ফুকনৰ হাতত যি সমগ্ৰ ভিজুৱেলছ আহি পৰিছে সেই ভিজুৱেলছৰ ভিত্তিত আমি আগবঢ়াইছোঁ আজিৰ দিনটোৰ এক আপডেট যে উৰিয়ামঘাটত যিহেতু লাগিছে হাহাকাৰ শ শ মিয়া বেদখলকাৰীয়ে বস্তু বাহানি সামৰিছে উভতি গৈছে তেওঁলোকক নিবলৈ গাড়ী আহিছে শ শ গাড়ী ওলাই গৈছে সেই ঠাইবোৰৰ পৰা আৰু এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কথাটো হৈছে যে অবৈধ বাংলাদেশী নিবলৈ অহা গাড়ীসমূহ নগাঁও মৈৰাবাৰী ঢিং ৰূপহী আৰু লাহৰীঘাটৰ বুলি জানিব পৰা গৈছে গতিকে এটা প্ৰশ্ন উত্থাপিত হৈছে যে যেহেতু যিসকল বেদখলকাৰী সেইসকলক গাড়ীয়ে গাড়ীয়ে লৈ গৈছে নগাঁৱৰ দিশে মৈৰাবাৰীৰ দিশে ঢিঙৰ দিশে ৰূপহী লাহৰীঘাটৰ দিশে গতিকে সেই ঠাইসমূহত নতুনকৈ থিতাপি ল'ব নেকি মিয়াসকলে বা
নতুনকৈ চৰকাৰী ভূমি বেদখল কৰিব নেকি সেই সমূহ লোকে তাৰ বাবে এতিয়া ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে যে নতুনকৈ ঠাই দখল কৰিব নেকি এই সকল লোকে আমি পুনৰ কৈ আছো দৰ্শকসকলক আমি দেখাই আছো ইতিমধ্যে বেদখলকাৰীয়ে মন্তব্য কৰিছে যে আমি বহু বছৰ ধৰি ইয়াতে আছো আমাৰ জন্ম ইয়াত চৰকাৰ নটিচ দিছে আমি ঘৰ খালী কৰিব লাগে পিছে আমি ক'ত যাম আমাৰ মাটি নাই কতো ঘৰ নাই এতিয়া হাহাকাৰ অৱস্থা উৰিয়াম ঘাটৰ বেদখলকাৰীৰ মাজত যেহেতু এসপ্তাহ সময় দিছে স্থান এৰিবলৈ যদিহে স্থান নেৰে তেন্তে বুলডোজাৰেৰে ভাঙি দিব সকলো চাৰখাৰ কৰিব আৰু ইতিমধ্যে এই সকল বেদখলকাৰী লাগিছে হাহাকাৰ গাড়ীয়ে গাড়ীয়ে মিয়াসকলক নিবলৈ বাংলাদেশীসকলক নিবলৈ গাড়ী পঠাইছে অবৈধ বাংলাদেশী নিবলৈ অহা গাড়ীসমূহ হৈছে নগাঁও মৈৰাবাৰী ঢিং ৰূপহী লাহৰী ঘাটৰ বুলি জানিব পৰা গৈছে আৰু উৰিয়াম ঘাটৰ বনাঞ্চলৰ আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে উচ্ছেদ চলাবলৈ গৈ আছে চৰকাৰ প্ৰশাসনে আমি সম্পূৰ্ণ ভিজুৱেলছ পুনৰ দেখাব চেষ্টা কৰিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আজিৰ দিনটোৰ উৰিয়াম ঘাটৰ লগতে সমগ্ৰ ৰাজ্যত কঁপনি উঠা কেইটামান বিশেষ ভিজুৱেলছ এটা ধৰক আমাৰ তো গড় তো 2 নং পিঠাঘাট আমি তো ইয়াতে বহুত বছৰ ধৰি আছোঁ ইয়াতে বৰ্ডাৰ ইয়াতে সব কিছু প্ৰমাণ হতে যিমান আছে সব আমাৰ ইয়াতে আছে বহুত চনত আমি আহিলোঁ আমাৰ জন্ম ইয়াত এতিয়া নোটিছ দিছে এতিয়া ঘৰ চৰ ভাঙিবলৈ কৈছে এতিয়া ক'ত যাম আমি মানে সেইটোৱে ভাবনা কৰি আছোঁ আমাৰ সেইফালেও মাটি নাই এইটোতো এইফালে নাইকিয়াই হৈছে নোটিছ যদি দিছে তো নাইকিয়াই হৈছে এতিয়া চিন্তা এতিয়ালৈকে ডিচিশ্যন লোৱা নাই কোনফালে যাম বুলি মানে ভাবনাটো কৰি আছোঁ মানে মোৰ বাবাতো নগা এই হেৰিৰ পৰা আহিছিলে এই জোৰবিল কলনীগাঁও বুলি কয় বৰালিমাৰী তাৰ বাবা আহিছিলে ইয়াত আৰু আমাৰ বাকী জন্ম ইয়াতে হ'ল ইয়াত 2 নং পিঠাঘাট পিঠাঘাটৰ আৰু নটিছ পৰিছে নাই পৰিছে নটিছ বহুত চবে ঘৰে ঘৰে পৰিছে যিমান মানে আমাৰ ধৰক নাইটো চাইটত যিমান মানুহ আছে সব ঘৰে ঘৰে পৰিছে সবাই যাবলৈ ৰেডি হৈছে নেকি এতিয়া কি কৰিব উপায় নাই থাকিবলৈ জাগা নাই এতিয়া থাকিবলৈ জাগাই নাই এতিয়া কি কৰিব উপায় নাই এতিয়া মানে আমি অস্থাহীন মানে নাইকিয়া হৈছে মানে আমাৰ এনেকুৱা জীৱনটো এনেকুৱা হৈছে মানে আৰু একোই নাই জান আমাৰ কেলে আমি কিমান মানুহ হ'ব হেতু ছাৰ আমি আইডিয়া কৰিব নোৱাৰোঁ কিমান মানুহ হ'ব সব ইয়াত এইটো অঞ্চলত মানুহতো আছেই বহুত মানুহ আছে সবতো এইটো ঠাইৰ মানুহ হয় এইটোতো বেলেগ ফালে পৰা মানুহ অহা নাই আৰু বাকী মানুহখিনি ক'লে যাবলৈ লৈছে এতিয়া ধৰক না কোনোবা ফালে কাৰ মানে ধৰক না নিজৰ মানুহ কোনোবা ফালে যদি থাকে সেইফালে যাব এনেকুৱা চিষ্টেমত মানে গৈ গৈছে কোনোবা ফালে মানে আগৰ পুৰণা ধৰক না কিবা কিবি যদি থাকে সেইটোৰ ওচৰত যাব ইয়াতে এতিয়া ক'ত থাকিব জাগাই নাই ডাইৰেক্ট কৈছে মানে ইয়াৰ পৰা মানে ঘৰ চৰ ভাঙি তোমালোকে কৈ যাবা যোৱা আৰু মানে আপোনাৰ ঘৰ কোনটো আছে আমাৰ ঘৰত 2 নং পিঠাঘাট কোনটো আছে ঘৰত ঘৰতো মই এতিয়া ধৰক না মই আছোঁ ছোৱালীটো মাদ্ৰাসাত দিছিলোঁ এইটো দলনি ভাতাৰ এতিয়াতো সেই তাতো নটিছ দিছে এতিয়াতো তাতো উপায় নাই মাদ্ৰাসাটো কৰিছে নেকি এইটো দলনি ভাতাৰটো দলনি ভাতা মাদ্ৰাসাক নটিছ দিছে দিছে এইটো ভাঙিব আৰু মানে এইটো ভাঙিব আৰু আপোনাৰ ল'ৰা ছোৱালী কেইজন আমাৰ ল'ৰা ছোৱালী 4টা 2টা ছোৱালী 2টা ল'ৰা একটা ল'ৰা পঢ়ি আছে হোজাই আজমলত একটা পঢ়িছে আজমলত নাই নাই এইটো এই লীলবাগান কয় যে এটা মাদ্ৰাসা আছে তাত লীলবাগান চেণ্টাৰতে আছে মাদ্ৰাসাটো স্কুল সেইটো স্কুলত পঢ়ি আছে ক'ত যাব ঠিৰাং কৰা নাই নাই এতিয়াও ছাৰ ডিচিশ্যন লোৱা নাই এতিয়া আজি নটিছটো দিছে আমাক যে তোমালোকে 6 দিন সময় দিলোঁ তেতিয়া তোমালোকে এতিয়া চিন্তা ফিকিৰ কৰি ক'ত যাবা ইয়াতে থাকিব নোৱাৰিবা তেতিয়া মানে আমি একজনক সুধিলোঁ ছাৰ মানে আমি কোনোবা ফালে কিবা এটা ত্ৰিপাল চিপাল টানাই পেলাই থাকিব পাৰিম নেকি কোনো নহয় তোমালোকে থাকিবা আকৌ আহি পেলাই দিগদাৰ কৰিব তেনেকুৱাতো মানে অসুবিধা তোমালোকে বেছি হ'ব এতিয়া মানে কি কৰিম এইটো মানে ভাবনাত এতিয়া আছোঁ এতিয়া ডিচিশ্যন লোৱা নাই ছাৰ কোনোবা ঘৰ বাৰী ভাঙিছে নেকি নাই এতিয়ালৈকে ভাঙা নাই নটিছহে দি আছে নিজে ভাঙি গৈছে নেকি নাই মানুহতো গৈ আছে উপায় নাই ন এতিয়া কি কৰিব নিজে ভাঙি আছে নহ'লেতো আৰু আহি পেলাইতো জানে সেইফালে যে এভকশ্যন হৈছে কোনো মানুহ কি ঠাই পাইছে নেকি কোনো মানে অস্থায়ী হিচাপে পাইছে নেকি নাই পোৱা সবেই তো মানে বুকত আছে না খাবলৈ পৰা নাই না পানী পাইছে না এইফালে বহুত কিবা কিবি জামালাতি আছে এইটো সেইটো দেখি পেলাই এতিয়া মানুহ ইয়াতে মানে আতংক হৈ গ'ল আমাৰতো তেনেকাই হ'ব উপায় নাই আমাৰ তেনেকাই হ'ব